মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছবিত দেখা পাইছা ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ হাতপুথি সমাজ বিচিত্ৰা। আৰু ইয়াত আমি স্বদেশ বিদেশৰ সমাজ পৰিচয় সম্পৰ্কে কিছু কথা নতুনকৈ শিকিব পাৰিম। আজি আমি এই ভিডিঅ'টিত ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ প্ৰথম যিটো পাঠ আমাৰ পৃথিৱী, এই পাঠৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে সেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি জানিম, লগতে কিছু অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আমি ইয়াতে জানিব পাৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। পৃষ্ঠা নম্বৰ 3ত অনুশীলনী 1ত দিয়া প্ৰশ্নসমূহ এনেকুৱা আছিল। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ উত্তৰটো হ'ব সূৰ্যৰ পৰিয়ালটোৰ নাম সৌৰজগত। পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহ মাত্ৰ এটাই, আমি নিশ্চয় সকলোৱে জানো, তাৰ নাম হৈছে চন্দ্ৰ। সৌৰজগতৰ গ্ৰহকেইটাৰ নাম দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম এনেকুৱা: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আমি নিশ্চয় সকলোৱে জানো যে সৌৰজগতৰ বৰ্তমান গ্ৰহৰ সংখ্যা 8টা, আৰু এই 8টা ক্ৰম অনুসৰি, মানে যদি আমি এইটো সূৰ্য বুলি ধৰি লৈছোঁ, দূৰত্ব অনুসৰি প্ৰথমতে সূৰ্যৰ আটাইতকৈ ওচৰত, তাৰপিছত দ্বিতীয়টো এনেকৈ আমি 8টা গ্ৰহ কেনেকৈ আছে সেইটোৰ তালিকা ইয়াত দিয়া আছে। বা এইটো বুজিবৰ কাৰণে আমি পৰৱৰ্তী শ্লাইডত আমি এটা বেলেগ ধৰণে উপস্থাপন কৰিছোঁ, তাত তোমালোকে নিশ্চয়কৈ বুজি পাবা। দূৰত্ব অনুসৰি, মানে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম মনত ৰখাৰ কি টিপ? আমি এই ইংৰাজী লাইনটো মনত ৰাখিলে তাৰ যিটো প্ৰথম লেটাৰ আছে, প্ৰথম আখৰটোৱে একোটা গ্ৰহৰ নাম বুজায়। ইয়াতে মাই শব্দৰ এমটো আছে। এম মানে হৈছে মাৰ্কিউৰী, মাৰ্কিউৰী মানে বুধ গ্ৰহ। দ্বিতীয়ত ভি আছে, ভি ফৰ ভিনাছ, শুক্ৰ গ্ৰহ। 3 নম্বৰ গ্ৰহটো, মানে সূৰ্যৰ পৰা 3 নম্বৰ গ্ৰহটো হৈছে পৃথিৱী। ই ফৰ আৰ্থ। 4 নম্বৰ হৈছে মাৰ্চ মানে হৈছে মংগল গ্ৰহ। জুপিটাৰ, জে ফৰ জুপিটাৰ, ইয়াতে জে আছে, জুপিটাৰ মানে বৃহস্পতি গ্ৰহ। ছেটাৰ্ণ, এছ ফৰ ছেটাৰ্ণ মানে শনি গ্ৰহ। ইউৰেনাছ, আৰু একেবাৰে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। গতিকে আমাক বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন দিব পাৰে যে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? এইটো সূৰ্য একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হ'ব বুধ, একেবাৰে দূৰত থকা গ্ৰহটোৰ নাম হ'ব নেপচুন। আমি এনেকৈ মনত ৰাখিলে আমাৰ স্কুলীয়া পৰীক্ষা বা অন্য যিকোনো পৰীক্ষাত আমি অতি সহজে উত্তৰসমূহ লিখিব পাৰিম। আহচোন বাৰু পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? আমি নিশ্চয়কৈ জানো সূৰ্যটো বহুত ডাঙৰ চন্দ্ৰৰ তুলনাত বা পৃথিৱীৰ তুলনাত, হ'লেও আমি পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে যেন সমানে দেখা পাওঁ। কিয় বাৰু? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটা আকাৰত প্ৰায় সমান যেন দেখে। তাৰমানে আমি সূৰ্যটো আচলতে বহুত দূৰত আছে, চন্দ্ৰটো পৃথিৱীৰ একেবাৰে ওচৰত। সেইকাৰণে আমি দেখাত কি হয়, পৃথিৱীৰ পৰা আমি চন্দ্ৰ সূৰ্য দুয়োটাকে প্ৰায় সমানে দেখা পাওঁ। পৰৱৰ্তী প্ৰশ্ন, এয়া হৈছে অনুশীলনী 2, পৃষ্ঠা নম্বৰ 4। ইয়াত দিয়া আছিল প্ৰথম প্ৰশ্নটো, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? মডেল বুলি কোৱা হয়। বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হৈছে গোলক। তোমালোকে নিশ্চয় গোলক চিনি পোৱা, আৰু স্কুলতো তোমালোকে দেখা পাইছা বা তোমালোকৰ ঘৰতো আছে। দ্বিতীয় প্ৰশ্ন হৈছে পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি হৈছে 40,000 কিলোমিটাৰ। পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ গতি কৰে? পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ গতি কৰে। ৱেষ্টৰ পৰা ইষ্ট, মানে ৱেষ্ট মানে পশ্চিম বুজায় আৰু ইষ্ট মানে পূবক বুজায়। গতিকে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূবলৈ গতি কৰে। পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা 2 মেৰু সংযোগী ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এটা আমি গোলকৰ ছবি এটা আঁকি লৈছোঁ। আমি জানো যে এই পৃথিৱীৰ সোঁ মাজেৰে কল্পনা কৰা এই ৰেখাডালক কি বুলি কোৱা হয়? এইডাল ৰেখাক কি বুলি কোৱা হয়? বিষুৱ ৰেখা। এতিয়া বিষুৱ ৰেখাৰ তলফালে, তাৰমানে এইটো কি কোৱা হয়? দক্ষিণ গোলাৰ্ধ। আমি নিশ্চয় জানো যে মানচিত্ৰ এটাৰ
ওপৰ ফালে সদায় কি থাকে উত্তৰ থাকে নৰ্থ আৰু তাৰ বিপৰীতে কি হ'ব দক্ষিণ গতিকে বিষুৱ ৰেখাৰ দক্ষিণ ফালে থকাখিনি কি বুলি কোৱা হয় দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণৰ যদি মেৰু হয় তাক দক্ষিণ মেৰু বা কুমেৰু বুলি আমি জানো একেদৰে বিষুৱ ৰেখাৰ ওপৰ ফালে যেটো থাকে অংশ হেয়া হৈছে উত্তৰ গোলাৰ্ধ কাৰণ মানচিত্ৰৰ ওপৰ ফালে সদায় উত্তৰ থাকে আমি নিশ্চয় জানো আৰু উত্তৰ যেটো মেৰু আছে তাক অন্য এটা নামেৰে জনা যায় হেয়া হৈছে সুমেৰু আৰু এই পৃথিৱীক যেটো ৰেখায় দুভাগ কৰিছে সমানে দুভাগ কৰিছে যেটো কাল্পনিক ৰেখা আমি ভাবিলো তাৰ নাম হৈছে বিষুৱ ৰেখা পৰৱৰ্তী প্ৰশ্ন এয়া হৈছে অনুশীলনী 3 ৰ প্ৰশ্ন হয় 5 নম্বৰ পৃষ্ঠাত দিয়া আছে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া অক্ষৰেখা কাক বোলে বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণ দিশলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় এই ৰেখাবোৰকে অক্ষৰেখা বোলে আমি ইতিমধ্যে পালো এইটো যদি আমি পৃথিৱী বুলি ধৰি লওঁ এইটো বিষুৱ ৰেখা সমান্তৰালকৈ মানে এইবিলাক কি বুলি কোৱা হ'ব উত্তৰ বা দক্ষিণ দুইফালে হ'ব পাৰে এইবিলাক কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন বিষুৱ ৰেখাৰ কৌণিক মান কিমান এই যে আমি যেটো কাল্পনিক ৰেখা বুলি মাজতে যেটো পৃথিৱীক দুভাগত ভাগ কৰিছে তাৰ কৌণিক মান কিমান বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী অক্ষাংশ কাৰণ ইয়াৰ পৰা ইয়াতে 0 বুলি ধৰা হয় তাৰ পিছত ওপৰ ফালে এনেকৈ লাহে লাহে সংখ্যাবিলাক বাঢ়ি গৈ থাকে ইয়াৰ কৌণিক মানটো লাহে লাহে বাঢ়ি গৈ থাকিব পৰৱৰ্তী প্ৰশ্ন সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান সুমেৰু মানে এই যে আমি ইতিমধ্যে পঢ়িলো গোলকৰ ওপৰৰ অংশটো সুমেৰু আৰু একেবাৰে তলৰ যেটো অংশ এটো হৈছে কুমেৰু এই দুটাৰ কৌণিক মান কিমান সুমেৰু বা পৃথিৱীৰ উত্তৰ মেৰু এইটো বিষুৱ ৰেখা বিষুৱ উত্তৰখিনি সুমেৰু বুলি এইটো উত্তৰ গোলাৰ্ধ এই মেৰুটো কি বুলি কয় সুমেৰু ইয়াৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ কুমেৰু হল মানচিত্ৰৰ তলফালে গতিকে কুমেৰু বা পৃথিৱীৰ দক্ষিণ মেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ ওপৰটোৰ উত্তৰ অক্ষাংশ আৰু তলৰটো হল দক্ষিণ অক্ষাংশ বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা আমাৰ পৃথিৱীৰ উপৰিভাগৰ দুয়ো মেৰুৰ পৰা সম দূৰত পূব পশ্চিমকৈ এডাল হ'ব লাগিছিল ৰেখা কল্পনা কৰা হৈছে এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয় এইডাল ৰেখা আমি যদি আমি দেখাব চেষ্টা কৰিছো এইডাল ৰেখা হৈছে বিষুৱ ৰেখা এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয় বিষুৱ ৰেখাৰ অন্য নাম হৈছে নিৰক্ষৰেখা ইয়ে হৈছে আটাইতকৈ দীঘল অক্ষৰেখা বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী অক্ষাংশ পৰৱৰ্তী প্ৰশ্ন এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা এটো গোলক হয় আমি মানচিত্ৰ হিচাপে লৈছো এইখিনি ইতিমধ্যে গম পাইছো এটো কি বুলি কোৱা হ'ব উত্তৰটো সুমেৰু আৰু দক্ষিণটো কুমেৰু 66.30 ডিগ্ৰী যেতে হ'ব দক্ষিণ অক্ষাংশ তাক কোৱা হয় কুমেৰু বৃত্ত আৰু একেটাই 66.30 ডিগ্ৰী যেতে হ'ব তাক কোৱা হয় সুমেৰু বৃত্ত আৰু 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশক কোৱা হয় কৰ্কট ক্ৰান্তি আৰু 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশক কোৱা হয় মকৰ ক্ৰান্তি আৰু এই মাজৰ এই ৰেখাডালক কি বুলি কোৱা হয় বিষুৱ ৰেখা আমি গম পাইছো বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী হয় গতিকে মকৰ ক্ৰান্তি ক'ত আছে দক্ষিণ গোলাৰ্ধত আৰু কৰ্কট ক্ৰান্তি ক'ত আছে উত্তৰ গোলাৰ্ধত যেতে এটো বিষুৱ ৰেখাৰ ওপৰ ফালে আছে গতিকে কৰ্কট ক্ৰান্তি হয় পৰৱৰ্তী প্ৰশ্ন এয়া হৈছে অনুশীলনী 4 আৰু পৃষ্ঠা নম্বৰ 7ত দিয়া প্ৰশ্ন প্ৰথম প্ৰশ্ন দিয়া আছে দ্ৰাঘিমা ৰেখা কাক বোলে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী যিবোৰ অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় সেইবোৰকে দ্ৰাঘিমা ৰেখা বোলে কোনবিলাক কোনটো মেৰু কানেক্ট কৰা হয় এইটো আমি যদি গোলক বুলি ভাবি লৈছো পৃথিৱী বুলি ভাবি লৈছো উত্তৰ মেৰু এইটো উত্তৰ মেৰু হয় এইটো দক্ষিণ মেৰু এই দুটা কানেক্ট কৰা যিবিলাক ৰেখা আছে এইবিলাক কি বুলি কোৱা হ'ব দ্ৰাঘিমা ৰেখা এইবিলাক কি বুলি কোৱা হ'ব দ্ৰাঘিমা ৰেখা দ্ৰাঘিমাংশ কি হয় খ প্ৰশ্ন দ্ৰাঘিমাংশ কি দ্ৰাঘিমা ৰেখাৰ পূব আৰু পশ্চিমে কোনো ঠাইৰ কৌণিক দূৰত্বই হ'ল সেই ঠাইৰ দ্ৰাঘিমাংশ এইটো মুখ্য দ্ৰাঘিমা ৰেখা এডাল আছে ইয়াৰ পশ্চিম বা পূব ফালে যেতিয়া যাব সেই ঠাইৰ যেটো কৌণিক দূৰত্ব হেয়া হৈছে দ্ৰাঘিমাংশ এই মুখ্য দ্ৰাঘিমাৰ পৰা কিমান ডিগ্ৰী পশ্চিমে আছে বা পূবে আছে এইটো গম পোৱা যায় দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় এই কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় গতিকে এই উত্তৰটি লিখিলে হ'ব এই উত্তৰটি লিখিলে যিকোনো এই দুটাৰ যিকোনো এটা
লিখিলেও, কাৰণ দুইটাই উত্তৰে শুদ্ধ হয়। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? পৃথিৱীৰ পূব আৰু পশ্চিম এই দুই দিশতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশে 180ডাল, সৰ্বমুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰে 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম ৰেখাডাল লগ হৈ এটা পূৰ্ণ বৃত্তাকাৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। মুখ্য দ্ৰাঘিমা ৰেখা ইয়াতে মই বুজাবৰ চেষ্টা কৰিছোঁ, এবাৰ চাই ল'বা। এই যে এটা ৰেখা কল্পনা কৰি লোৱা হ'ল উত্তৰ দক্ষিণাকৈ, আৰু এনেকৈ কি হয়, এইবিলাক কি বুলি কয়, দ্ৰাঘিমা ৰেখা। আৰু এই দ্ৰাঘিমা ৰেখাডালৰ মান হৈছে 0 ডিগ্ৰী। গতিকে ইয়াৰ পূবফালে কিমান ডিগ্ৰী আছে? 180 ডিগ্ৰী, আৰু পশ্চিম ফালে কিমান ডিগ্ৰী আছে? 180 ডিগ্ৰী। এই মাজৰ যিডাল ৰেখা 0 ডিগ্ৰী হয়, এইটাকে কি হয়, মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা। মুখ্য দ্ৰাঘিমা ৰেখাডালে পৃথিৱীক পূব পশ্চিমকৈ দুটা সমান অংশত ভাগ কৰিছে। এইটোৱে হয়, এইটো আমি দ্ৰাঘিমা ৰেখা যদি আমি ভাবি লওঁ, মুখ্য দ্ৰাঘিমা ৰেখাই কি কৰিছে, পৃথিৱীখনক এইটো পশ্চিম আৰু এইটো পূব এই দুই ভাগত ভাগ কৰিছে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ পাৰ্থক্য কি হ'ব? বিষুৱ ৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰ হৈছে অক্ষৰেখা। প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাডাল হৈছে দ্ৰাঘিমা ৰেখা। এইখিনি লিখিলে আমাৰ অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ যিটো পাৰ্থক্য আছে সেয়া সম্পূৰ্ণ হ'ব। অনুশীলনী 5 আৰু পৃষ্ঠা নম্বৰ 9 এই প্ৰশ্ন দি আছিল, নাছা ইয়াৰ সম্পূৰ্ণ ৰূপটো লিখা। নাছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো মহাকাশ গৱেষণা প্ৰতিষ্ঠান হয়, ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? পৃথিৱীয়ে সূৰ্যক পৰিভ্ৰমণ কৰে চাৰিওফালে, আৰু চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এতিয়া কথাটো, সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱীক নিজ মেৰুদণ্ডত ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীক নিজ মেৰুদণ্ডত ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। অপসূৰ অনুসূৰ কাক বোলে? পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে, ইয়াকে পৃথিৱীৰ অপসূৰ বোলা হয়। আনহাতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে, ইয়াকে অনুসূৰ বোলা হয়। তাৰিখ দুটা মনত ৰাখিব লাগিব যে অপসূৰ কোন তাৰিখে হয়? 4 জুলাই তাৰিখে, আৰু অনুসূৰ কেতিয়া হয়? 3 জানুৱাৰী তাৰিখে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড লাগে, মানে এবছৰ সময় লাগে। আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। ইয়াৰ উত্তৰটি হ'ব এনেকুৱা, পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে, ইয়াকে পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি বোলা হয়। ইয়াৰ ফলত কি হয়? আহ্নিক গতিৰ ফলত দিন ৰাতি হয়, আৰু ভূপৃষ্ঠৰ ভিন ভিন ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। এই প্ৰশ্ন খুবেই দৰকাৰী, তোমালোকে মুখস্থ কৰি ল'বা। আৰু বাৰ্ষিক গতি যিটো আছে এই প্ৰশ্ন, বাৰ্ষিক গতি কাক বুলি? ইয়াৰ দুটা ফলাফল লিখা। পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোঁতে এবছৰ সময় লাগে, ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বোলা হয়। বাৰ্ষিক গতিৰ ফলত কি হয়? মাহ, ঋতু আৰু বতৰৰ পৰিৱৰ্তন হয়। সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয়। এই প্ৰশ্নটি বহুত দৰকাৰী হয়, তোমালোকে মুখস্থ কৰি ল'বা বা ভালকৈ ইয়াক বুজি ল'বা। পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? আমি কওঁ যদি এতিয়া ভাৰতত দিন, তেন্তে আমেৰিকাত কি হ'ব? ৰাতি। তেন্তে একেলগে কিয় দিন ৰাতি নহয়? সেই কথাৰে প্ৰশ্ন শুনিছে, কিয় বেলেগ বেলেগ সময়ত দিন ৰাতি হয়? ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, আহ্নিক গতিৰ ফলত দিন ৰাতি হয়। আমি নিশ্চয় ইতিমধ্যে পঢ়ি আহিলোঁ, পৃথিৱী পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকাৰ বাবে পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পিনে থাকে তাত দিন হয়, আৰু বিপৰীত ফালটোত ৰাতি হয়। সেইবাবে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। নিশ্চয় বুজি পাইছা? যদি পৃথিৱী কি হয়? পূব পশ্চিমে ঘূৰি থাকে, পূব পশ্চিমে ঘূৰি থকাৰ কাৰণে কি হয়?
এইবাৰ যদি আমি এইফালে ভাবিছোঁ সূৰ্যটো আছে, তো এইফালে সূৰ্যৰ পোহৰ পৰিব, এইফালে নপৰে, এইফালে তেতিয়া কি হ'ব, দিন হ'ব, আৰু যিফালে পোহৰ নপৰিল সেইফালে কি হ'ব, আন্ধাৰ থাকিব, তাৰমানে কি হ'ব, সেইফালে ৰাতি হ'ব। সেইকাৰণে আমাৰ ইয়াতে ভাৰতত যদি দিন হয়, আমেৰিকাত কি হয়, ৰাতি হয়। আমেৰিকাত ৰাতি হ'লে ভাৰতত কি হ'ব, দিন হ'ব। পৰৱৰ্তী প্ৰশ্ন, এইখিনি তোমাৰ পৃষ্ঠা নম্বৰ 10ত দিয়া আছে। ইয়াত কি কৈছে, ভাবি উলিওৱা, প্ৰয়োজনত জ্যেষ্ঠজন আৰু শিক্ষকৰ সহায় ল'বা। তোমালোকে বাৰু তোমালোকৰ যে শ্ৰেণীৰ শিক্ষকৰ সহায় লৈ তোমাৰ এইখিনি কৰিবা। তথাপি মই এটা প্ৰশ্ন এতিয়া সংযোগ কৰিছোঁ, এটা তোমালোকে নিজে ট্ৰাই কৰিবা। আমি দিনৰ আকাশত তৰা কিয় দেখিবলৈ নাপাওঁ? ৰাতিৰ আকাশত দেখা পাওঁ তৰা, দিনত কিয় নাথাকে? দিনৰ আকাশত সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ হোৱাৰ কাৰণে দিনৰ আকাশত তৰাবোৰ দেখিবলৈ নাপাওঁ। কিয়নো একেবাৰে বহুত বেছি উজ্জ্বল কিবা এটাৰ সন্মুখত, পোহৰৰ উৎসৰ সন্মুখত নিষ্প্ৰভ পোহৰ, মানে কম পোহৰ থকা এটা আমি দেখিবলৈ নাপাওঁ। সেই একে কাৰণতে আমি দিনৰ পোহৰত আকাশৰ তৰাবোৰ দেখিব নাপাওঁ। ৰাতিৰ আকাশত চন্দ্ৰ সদায় কিয় দেখা নাযায়? এই উত্তৰটি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এইখিনি অতিৰিক্ত প্ৰশ্নটো দিয়া আছে, এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। আমাৰ সৌৰজগতৰ বৰ্তমান গ্ৰহৰ সংখ্যা কিমান? আমাৰ সৌৰজগতত বৰ্তমান গ্ৰহৰ সংখ্যা 8টা। কক্ষপথ কাক বোলে? গ্ৰহবোৰে সূৰ্য আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰকে কক্ষপথ বোলে। পৃথিৱীৰ আকৃতি কেনেকুৱা? পৃথিৱীৰ আকৃতি উপবৃত্তাকাৰ, মানে সি সম্পূৰ্ণৰূপে বৃত্তাকাৰ নহয়, ই সম্পূৰ্ণ ঘূৰণীয়া নহয়। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ আৰু পূব আৰু পশ্চিমকৈ ব্যাস কিমান? পৃথিৱীৰ উত্তৰ দক্ষিণৰ ব্যাস হৈছে 12,714 কিলোমিটাৰ আৰু ইয়াৰ পূব পশ্চিমৰ ব্যাস হৈছে 12,756 কিলোমিটাৰ। বিষুৱৰেখাই পৃথিৱীক কোন দুটা ভাগত বিভক্ত কৰিছে? বিষুৱৰেখাই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা ভাগত ভাগ কৰিছে। কোনটো গোলাৰ্ধ? উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। ইতিমধ্যে আমি আলোচনা কৰিছোঁৱেই, এয়া পৃথিৱী হয়, এয়া বিষুৱৰেখা হয়। ইয়াৰ ওপৰখিনি কি বুলি কোৱা হ'ব? উত্তৰ গোলাৰ্ধ। ইয়াৰ তলৰখিনি কি হয়? দক্ষিণ গোলাৰ্ধ। পৃথিৱীয়ে এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগে? 12 মাহ, অৰ্থাৎ 365 দিন, 5 ঘণ্টা, 56 মিনিট, 16 ছেকেণ্ড সময় লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনে পালা আজিৰ ভিডিঅ'টি? তোমালোকে কমেণ্ট কৰি জনাবাচোন। আৰু তোমালোকে বৰ্তমান কোন জিলাৰ পৰা চাই আছা মোক কমেণ্ট কৰি জনাবাচোন। তোমালোকে বৰপেটা, শিৱসাগৰ, ধুবুৰী, ডিব্ৰুগড়, দৰং, কোন জিলাৰ পৰা তোমালোকে চাই আছা মোক কমেণ্ট কৰি জনাবাচোন। তোমালোকে এটি বিনম্ৰ অনুৰোধ, যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু, ইয়াৰ উপস্থাপন ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।